কোনোবাই মাৰি আছে ৰদে নাই। দুৰ্ঘটনা, আত্মহত্যা নে হত্যাকাণ্ড? তাইক কোনোবাই মাৰি আছে ৰদে নাই। ক্ষণে ক্ষণে সলনি হৈছে দৃশ্যপট। এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে। ক'লা পেণ্ট, ক'লা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট, আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে। জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি ওলাইছে নতুন নতুন তথ্য। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। তাই 12টামান ভিতৰত, তাৰপিছত 12:15 তাই ৰিজাৰ্ভ কৰিছে অৰ্ডাৰ এটা আহিছে। দেখাত নিশাৰ এক সাধাৰণ ঘটনা, কিন্তু আঁৰত এটা এটাকৈ অজস্ৰ ৰহস্যৰ আৱৰণ। প্ৰথমতে ওলাই আহিছিল হাছিনা বেগম, যি প্ৰথমবাৰলৈ দাবী কৰিছিল এই ঘটনা এক হত্যাকাণ্ড। বাইদেউৰ ওপৰত চৰকাৰটো লখিমপুৰতে হৈ আছে বেছিকে, সেইটোৰ কাৰণে জোনমণি ৰাভাক মাৰি পেলোৱা হৈছে। ফাদিল কৰিছিল জোনমণিৰ মৃত্যু ঘটনাৰ আঁৰত নকল সোণৰ চক্ৰ জড়িত থকাৰ কথা। নকল সোণ কাটি থকা ভিডিঅ' দিছিলো। জোনমণি ৰাভা বাইদেউক মই ফোন কৰি চব জনাইছিলো। জোনমণি ৰাভালৈও বোলে সিহঁতৰ পৰা বাবুকি গৈছিলে যে বাইদেউকো মাৰি পেলাব বুলি সিহঁতে, সেইটোৰ কাৰণে জোনমণি ৰাভাক মাৰি পেলোৱা হৈছে। তাৰ পিছতে এই বোকাখাটৰ এজন গাড়ী চালকে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী তুলি তদন্ত প্ৰক্ৰিয়াত দিলে নতুন ক্লু। ট্ৰাক ড্ৰাইভাৰ পলাইছে, ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন। জোনমণি ৰাভাৰ দুৰ্ঘটনা প্ৰকৃতাৰ্থত দুৰ্ঘটনা নাছিল। ৰং ছাইডত 10 মিনিট সময় ধৰি ৰখাই থোৱা আছিল জোনমণিৰ বাহন। গাড়ীখন ৰৈ আছে। মই ডাঠি কম, ভয় নকৰোঁ কাৰোলৈ, কোনো মাৰিলেও মাৰি পেলাব। মোৰ মা দেউতা নাইকিয়া, মই ভয় কৰিবলৈ দৰকাৰ নাই, কিন্তু গাড়ীখনলৈ ৰৈ আছে। এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে। জোনমণিৰ বাহনে নহয়, বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকেহে খুন্দিয়াইছিল জোনমণিৰ ৰখাই থোৱা বাহনক। প্ৰায় 1:30মান বজাত মই জখলাবনা পোৱাৰ আগত এখন গাড়ী ৰৈ আছে, পাৰ্কিং থৈ দিছে, গাড়ীখন ৰৈ আছে। তেনেকুৱা 3টামান ল'ৰা আপ ডাউন কৰি আছে। মই এতিয়া দেখিছোঁ ইমানটোলৈকে। সেইফালৰ পৰা যোৱাত মুখে অভিমুখে যোৱা এখন ট্ৰাকে মুখামুখি মাৰিছে, এনেকুৱা স্পীডত মাৰিছে। ট্ৰাক ড্ৰাইভাৰ পলাইছে, ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন অলৰেডি ৰং ছাইডত আছে। গাড়ীখন ৰৈ আছে। এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে। ক'লা পেণ্ট, ক'লা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট, আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে। কিন্তু মই ল'ৰাটো মুখখন বেছিকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু ট্ৰাকৰ ড্ৰাইভাৰটো মই চিনি পাম। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ সত্যতাক লৈ গুণাগতা চলি থাকোঁতে হঠাৎ ভাইৰেল হ'ল এজন আৰক্ষী কনিষ্টবলৰ ফোন কল ৰেকৰ্ডিং, প্ৰিপেড মাৰা একদম প্ৰিপেড মাৰা, য'ত স্পষ্টকৈ উল্লেখ হৈছে জোনমণিৰ মৃত্যুৰ ঘটনা পূৰ্ব পৰিকল্পিত। প্ৰিপেড মাৰা দুজন লোকে ৰদেৰে কোবাই হত্যা কৰিছিল জোনমণি। তাইক কোনোবাই মাৰি আছে। কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেৰি মাৰিছে? ৰদে মাৰিছে। এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। প্ৰকৃততে জোনমণিয়ে দুৰ্ঘটনা সংঘটিত কৰা নাছিল। জোনমণিৰ মৃতদেহ ষ্টিয়েৰিঙত লগাই তাক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল, ঠিক চিনেমাৰ দৰে। ৰদে মাৰিছে। এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। 12টামান মাৰিছে। 12টামান ভিতৰত মাৰি পেলাই তেতিয়া মানে কচি মই হেৰি, তাৰপিছত 12:15 তাই ৰিজাৰ্ভ কৰিছে অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্লজ 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। এই সমগ্ৰ কাণ্ডত এতিয়া ক্ৰমাৎ ৰহস্যজনক হৈ পৰিছে নগাঁও আৰক্ষীৰ ভূমিকা। জোনমণিৰ মৃত্যুৰ পিছতেই এতিয়া মুখাহলুকাৰ ভয়ত হঠাৎ আৰম্ভ হৈছে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল প্ৰক্ৰিয়া। আনকি নাম সাঙুৰ খাইছে কেইবাজনো আৰক্ষী বিষয়াৰো, যিবোৰ পৰ্যায়ক্ৰমে নিউজ 18 তুলি ধৰিব আপোনাৰ সন্মুখত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নতুন টুইষ্ট আনি দিছে শেহতীয়া ফোন কল ৰেকৰ্ডিঙে। বৃহস্পতিবাৰে পুৱাই ভাইৰেল হোৱা এটা ফোন কলত পোহৰলৈ আহিল ঘটনাৰ ন তথ্য। অৱশ্যে কিমান দূৰ সত্য এই কথা সেয়া তদন্তৰ পাছতহে ওলাই পৰিব। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি জুনমণি ৰাভা? হত্যাকাণ্ডত জড়িত আছে নেকি নগাঁও আৰক্ষী? বৃহস্পতিবাৰে পুৱাই ভাইৰেল হোৱা এটা ফোন কল ৰেকৰ্ডিং শুনাৰ পাছতে প্ৰতিজন লোকৰ মনত উদয় হৈছে এই প্ৰশ্ন। জন্মনি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিলে? OC এডিশ্যনেল SP কুমাৰ। এহেঁতে SPৰ লগত কি আলোচনা কৰিছে? দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ পৰা উদ্ধাৰ কৰা জুনমণিৰ ভৰিত আছিল কেৱল এপাত জোতা। আন পাত জোতা পৰি আছিল গাড়ীৰ পাছফালে। এই ভাষ্য ফোন কলেৰে চাঞ্চল্যকৰ ভাষ্য দিয়া অজ্ঞাত লোকজনৰ। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল, কিন্তু তাৰ আগতে এহেঁতে কিবা ৰেপ চেপ কৰিছে। দেই 2টা মানুহ আছে। তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে, সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে। থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে, কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব? এই ভাষ্যৰে দুৰ্ঘটনাৰ সময়ত গাড়ীখন ৰৈ থকা বুলি দাবী কৰিলে অজ্ঞাত লোকজনে। আনকি ৰৈ থকা গাড়ীৰ পৰা 2জন লোক ওলাই যোৱাৰ পাছত ট্ৰাকখনে মহতিয়াই নিয়ে বুলি দাবী কৰিলে লোকজনে। আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে। 2টা ল'ৰা নামি গৈছে। জুনমণিৰ গাড়ীৰ পৰা নামি যোৱা লোককেইজন কোন? অজ্ঞাত লোকজনৰ মতে তাৰে এজন হ'ল শৈবৰগাঁও আউটপোষ্টৰ IC আভাজ্যোতি ৰাভা। তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ শৈবৰগাঁও ICU ৰাভা আছিলে। তাই 3 চকৰমান মাৰিছে, মানে তাই মৰা নাই। গাড়ীখন এই হেৰিয়ে চলাই আছিলে সময়ত, কিন্তু আমি দেখিবলৈ নাপালো। গাড়ীখন তীব্ৰ বেগত চলি আছে। ৰাভাই চলাইছে, তীব্ৰ বেগত চলাই আছে। শৈবৰগাঁও আউটপোষ্টৰ IC আভাজ্যোতি ৰাভাই চলাইছিল জুনমণিৰ গাড়ীখন। যিখন গাড়ীত জুনমণিক খুদ আৰক্ষীয়ে অপহৰণ কৰা বুলি চাঞ্চল্যকৰ ভাষ্য দিছে লোকজনে। জুনমণিক অপহৰণ কৰি নগাঁও চহৰত তাকুৰি ঘোঁৰা দি ঘূৰাই ফুৰাইছিল অপহৰণকাৰীয়ে। তাৰ পাছত গাড়ীৰ ভিতৰতে নিৰ্মমভাৱে ৰডেৰে প্ৰহাৰ কৰিছিল জুনমণিক। এই কাণ্ডত নকল সোণৰ বেহাৰে জড়িত অপৰাধী জড়িত থকাৰ দাবী কাহিনীত নতুন টুইষ্ট অনা অজ্ঞাত লোকজনৰ মতে সোমবাৰে নিশা নিৰ্যাতন চলাই থকাৰ সময়তে ওলাইছিল জুনমণিক ৰিজাৰ্ভ ক্ল'জ কৰাৰ অৰ্ডাৰ। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। তাৰ পিছত SPয়ে OC এই জুনমণি ৰাভাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত। এই সমগ্ৰ ঘটনা জনাৰ পাছতে অস্থিৰ হৈ পৰিছিল নগাঁৱৰ প্ৰতিজন শীৰ্ষ আৰক্ষী। আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি ইউৰি এটা লৈ পেলাই OC ওলাই গৈছে। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। OC ৰখা আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। তাৰ মাজতে শীৰ্ষ আৰক্ষীলৈ আহিছিল জুনমণিৰ মৃত্যু হোৱাৰ খবৰ। মৃত্যুৰ পাছতহে জুনমণিৰ কোৱাৰ্টাৰত SP আৰু DSPয়ে তালাচী চলোৱা বুলি পুনৰবাৰ স্পষ্ট কৰিলে ফোন কলেৰে চাঞ্চল্যকৰ ভাষ্য দিয়া লোকজনে। 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। তাৰ পিছত SPয়ে OC এই জুনমণি ৰাভাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে মৰাৰ পিছত। এতিয়া মাকে কৈছে যে এইবিলাক মোৰ মুৰ্গী পোহা গাহৰি পোহা পইচাকেইটা আছে, কিন্তু তাৰ আগতেই ধৰ জুনমণি মৰিলে। জুনমণিক হত্যা কৰা হৈছে। নগাঁও আৰক্ষীৰ সহযোগত নকল সোণৰ একাংশ মাফিয়াই হত্যা কৰিছে জুনমণিক। ভাইৰেল হোৱা ফোন কলত বাৰম্বাৰ এই চাঞ্চল্যকৰ দাবী অজ্ঞাত লোকজনৰ। হত্যা কৰিছে। এইটো মানে এতিয়া এহেঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা। কিন্তু
ঘাতক কোন? শৈবৰগাঁও আউটপোষ্টৰ IC আভাজ্যোতি ৰাভাৰ লগতে দুৰ্ঘটনাৰ পূৰ্বে জখলাবন্ধাৰ সৰুভগীয়াত ৰৈ থকা জোনমণিৰ গাড়ীৰ পৰা নামি যোৱা কোলা পেণ্ট আৰু নীলা চাৰ্ট পৰিহিত যুৱকৰ পৰিচয় উদ্ধাৰ হলে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মুঠতে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ইটোৰ পাছত সিটো বিপৰীত ভাষ্য। আৰক্ষীৰ সৈতে মিল নাই প্ৰত্যক্ষদৰ্শীৰ ভাষ্য। দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনেহে খুন্দিয়াইছিল জোনমণিৰ ৰৈ থকা বাহনত। SI জোনমণি ৰাভাৰ মৃত্যু তদন্তত ওলাইছে ৰহস্যৰ পিছত ৰহস্য। আৰক্ষীৰ ভাষ্য আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যত ব্যাপক খেলিমেলি। 16 মেৰ পুৱা পুনে পুনে গৈ থকা জোনমণিৰ গাড়ীত ট্ৰাকখনে খুন্দিওৱা বুলি আত্মবিশ্বাসেৰে দাবী কৰিছিল জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰীয়ে। না 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 তেওঁ ৰং সাইডত না আমি প্লেস অফ অকারেন্স গৈছো। আমি গাড়ী যিকোনো স্পট পাইছো তেওঁ আছে তাতে কুন্দা মাৰি তাক গাড়ী দি যেতিয়া মানে হেঁচা মাৰাৰ সঙ্গে গাড়ীখন এনেকুৱা পাল্টি আহিছে কিন্তু তেওঁ কাৰেক্ট সাইডত আছে। আপুনি সেই সময়ত পাইছে তাতে? পাইছো মইতো একদম ঘটনা হোৱা আৰু মই যোৱা প্ৰায় ইনফৰমেশ্যনটো আমি পাইছো। কিন্তু বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰলৈকে বাৰে বাৰে প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে দিছে আৰক্ষীৰ বিপৰীত ভাষ্য। মই গাড়ীখন দেখিছোঁ, পাৰ্কিং দি থৈছে, হেডলাইটটো ইমানকৈ দিয়া নাই, পাৰ্কিং থৈ দিছে, গাড়ীখন ৰৈ আছে। তেনেকুৱা 3টামান ল'ৰা আপ ডাউন কৰি আছে। মই এতিয়া দেখিছোঁ ইমানটোলৈকে এইফালৰ পৰা যোৰহাটমুখে অভিমুখে যোৱা এখন ট্ৰাকে মুখামুখি মাৰিছে, এনেকুৱা স্পীডত মাৰিছে আৰু মই এতিয়া শুনিছোঁ আৰু দেখিছোঁ। ধাম কৈছে, মই ঘূৰি চাইছোঁ আৰু দেখিছোঁৱে। দেখাৰ লগে লগে মই আহি পিনে পাইছোঁ, লাহে লাহে আহিছোঁ, আহি পিনে দেখিছোঁ তেতিয়ালৈকে তাত মানুহ কোনো নাই বাৰু। ট্ৰাক ড্ৰাইভাৰ পলাইছে, ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন অলৰেডি ৰং চাইডত আছে, গাড়ীখন ৰৈ আছে। মই ডাঠি কম, ভয় নকৰোঁ কাৰোলৈ, কোনো মাৰিলেও মাৰি পেলাব, মোৰ মা দেউতা নাইকিয়া, মই ভয় কৰিবলৈ দৰকাৰ নাই, কিন্তু গাড়ীখন অলৰেডি ৰৈ আছে। প্ৰণৱ দাসৰ মতে জখলাবন্ধাৰ সৰুভগীয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰং ছাইডত ৰৈ থকা জোনমণিৰ গাড়ীত খুন্দা মাৰিছিল ট্ৰাকখনে। দুৰ্ঘটনাৰ পূৰ্বে জোনমণিৰ গাড়ীখনৰ পৰা যুৱক এজন ওলাই অহাও দেখা বুলি জনালে প্ৰণৱ দাসে। গাড়ীখনৰ তাত এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে। ক'লা চাৰ্ট, ক'লা পেণ্ট, ক'লা জোতা, ক'লা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট, আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে, ফিগাৰ আছে দেই, ল'ৰাটো বহুত ধুনীয়া ফিগাৰ আছে। কিন্তু মই ল'ৰাটো মুখখন বেছিকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু ট্ৰাকৰ ড্ৰাইভাৰটো মই চিনি পাম। মুখৰ আগত মোক খাৰা কৰি দিম, মই ডাইৰেক্ট কৈ দিম এইটো ট্ৰাকৰ ড্ৰাইভাৰ হয় বুলি। কাৰ ভাষ্য সঁচা? প্ৰণৱ দাসৰ নে জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰীৰ? দুৰ্ঘটনা নেদেখাকৈ দেখাৰ দৰে ইমান আত্মবিশ্বাসী মন্তব্য কিয় দিছিল SI জাকাৰিয়া চৌধুৰীয়ে? না 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 তেওঁ ৰং সাইডত না আমি প্লেস অফ অকারেন্স গৈছো। আমি গাড়ী যিকোনো স্পট পাইছো তেওঁ আছে তাতে কুন্দা মাৰি তাক গাড়ী দি যেতিয়া মানে হেঁচা মাৰাৰ সঙ্গে গাড়ীখন এনেকুৱা পাল্টি আহিছে। আনহাতে জোনমণিক মৃত ঘোষণা কৰা জখলাবন্ধা মহকুমা চিকিৎসালয়ৰ চিকিৎসক প্ৰাঞ্জল বৰাৰ ভাষ্যই সৃষ্টি কৰিছে বিতৰ্কৰ। ডাক্তৰ প্ৰাঞ্জল বৰাৰ মতে কাণেৰে এসোটা তেজ ওলোৱাৰ বাহিৰে আঘাতৰ চিন নাছিল জোনমণিৰ শৰীৰত। তেনেকৈ কোনো এক্সটাৰ্নেল ইঞ্জুৰি মই দেখা নাই, কিন্তু ছাছপেক্ট কৰিছোঁ এইটো ইণ্টাৰনেল ইঞ্জুৰি আছে। আৰু যিহেতু এখন সোঁফালৰ কাণখনৰ পৰা তেজ ওলাইছে দেখিছোঁ, গতিকে এইটো হেড ইঞ্জুৰি হ'ব পাৰে। ঘটনাস্থলীৰ পৰা মৃতদেহ জখলাবন্ধা মহকুমা চিকিৎসালয়লৈ লৈ অনা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ মতে জোনমণিৰ চেলাউৰি আৰু ভৰিত আঘাতৰ চিন আছিল। তেজ অলপ ওলাই আছিলে কাণৰ পৰা ওলাই আছিলে। আৰু বেলেগ ঠাইত ক'তো আছে নাই? জখমটো আছে, এতিয়া কেনেকৈ ক'ত কি আছে ইমান এটা নাজানো। লগতে জোনমণিৰ ভৰিত জোতা নাছিল আৰু চিট বেল্ট বান্ধি থোৱা নাছিল বুলিও চাঞ্চল্যকৰ মন্তব্য দিলে জখলাবন্ধা চিকিৎসালয়ৰ চাফাই কৰ্মীয়ে। জোতাযোৰ খোল খাই আছিল নে খুলি দিয়া আছিল? নাই, খোলাই আছিলে, আগৰ পৰাই খোলা আছে জোতা। নাই, পিন্ধা থকা নাই। আৰু যেতিয়া ডেড বডিটো উলিয়াই অনা তেতিয়া তলত লাগি ধৰি আছিল নেকি? নাই, উলিয়াই মানে এনেকৈ আনোতে এনেকৈ হেলি গ'ল না, হেলি গ'লে টানি আমি উলিয়াইছোঁ আৰু। জখলাবন্ধা চিকিৎসালয়ৰ চাফাই কৰ্মীৰ সুৰতে সুৰ মিলালে জোনমণিৰ মৃতদেহ তুলি অনা এম্বুলেন্সৰ চালকে। গাড়ীৰ দুৱাৰ খুলি দিয়াৰ লগে লগে মৃতদেহ হাউলি পৰা বুলি জনালে এম্বুলেন্স চালকজনে।
দৰ্জা খুলি দিছে সিহঁতে, খুলি দিছে যেতিয়া আমি দৰ্জাখন টান মাৰি দিওঁ এনেকৈ পৰি আহে, তাৰপিছত গৈ ধৰি উলিয়াই আকৌ আমি গাড়ীত আনি হস্পিটেলত আনিলোঁ। নহয় যেতিয়া খুলিছে তেতিয়া পৰিলেই আৰু ইমান এটা মন দিয়া নাই, কিন্তু পৰিছে আৰু। জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰীৰ দৰে মহকুমা চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰাঞ্জল বৰাৰ ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ। যি ৰহস্য অধিক গাঢ় কৰিলে বুধবাৰে নিশা প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ লগতে বৃহস্পতিবাৰে পুৱা ভাইৰেল হোৱা ফোন কল ৰেকৰ্ডিঙে। প্ৰণৱ দাসৰ ভাষ্য আৰু ফোন কল ৰেকৰ্ডিঙে কাৰ্যত স্পষ্ট কৰিছে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অতদিনে কৰি অহা দুখুনী মাতৃৰ দাবীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অপৰাধমত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। সোনকালে উভতি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. ভৰি ভঙা থাকিলেহেঁতেন বা হাত ভৰি ভঙা থাকিলেহেঁতেন বা ক'ৰবাত কিবা এক্সিডেণ্টৰ কিবা চিন থাকিলেহেঁতেন, বাইদেউৰ মাথাটোতে অকল চিহ্ন ওলাইছে। সেইটো মানে বহুত মানে ঘটনা সিহঁতে কৰি মাৰি কিনিয়ে বাইদেউক এইটো কৰিছে বুলি মোৰ সন্দেহ। কোন এই হাছিনা বেগম? SI জোনমণি ৰাভাৰ সৈতে কি সম্পৰ্ক হাছিনা বেগমৰ? নকল সোণ আৰু জালনোট চক্ৰৰ সৈতে আছে নেকি সম্পৰ্ক হাছিনা বেগমৰ? কিয় হাছিনা বেগম জড়িত হৈ পৰিছে এই সমগ্ৰ ঘটনাত? এই হাছিনা বেগমেই বাৰু আৰক্ষীক সকলো খবৰ যোগান ধৰিছিল নেকি নকল সোণ আৰু জালনোট চক্ৰৰ বিৰুদ্ধে? জোনমণি ৰাভা বাইদেউক দি 5 মিনিট মই মানে সিহঁতৰ নকল সোণ আৰু জালিনোট বনোৱা পাৰ্টি এটা ধৰাইছিলো। 15 মে অৰ্থাৎ সোমবাৰে দুপৰীয়া 3 বজাত জোনমণি ৰাভাই কেইবাবাৰো ফোন কৰিছিল হাছিনা বেগমক, কিন্তু কিয় ফোনটো তোলা নাছিলে হাছিনা বেগমে? নকল সোণ চক্ৰই প্ৰাণে মৰাৰ ভাবুকি দিছিলে হাছিনা বেগমক, আৰু সেই কথাকেই জনাবলৈ বাৰে বাৰে SI জোনমণি ৰাভাই হাছিনা বেগমক ফোন কৰিছিলে। সোমবাৰৰ দিনা মোক বাইদেৱে 3টামান বজাত বহুতবাৰ ফোন কৰি আছিলে। মই মানে মোৰ ঘৰত ঘটনাটো হৈ যোৱাৰ কাৰণে মই মানে চিৰিয়াছলি হৈ আছিলোঁ মানুহজনী, আৰু এজাহাৰখন লিখাই আছিলোঁ। আৰু সেই এজাহাৰখন লিখোৱাৰ সময়ত বাইদেৱে ফোন কৰি আছিলে মোলৈ, আৰু তেতিয়া মানে মই এইটো বাইদেউৰ ফোনটো দেখা নাছিলোঁ, বেলেগ নম্বৰৰ পৰা গৈছিলে বাইদেউৰ ফোনটো, আৰু বেলেগ নম্বৰৰ পৰা যোৱাৰ কাৰণে ধৰিছোঁ। তেতিয়া মোক জোনমণি ৰাভা বাইদেৱে এইটোৱে কৈছিলে যে তুমি পটাপট তাৰ পৰা আহি যোৱা, তোমাক মাৰি পেলাব। নিৰ্মমভাৱে ৰডেৰে কোবাই হত্যা কৰা হৈছে SI জোনমণি ৰাভাক, আৰু তাৰ পাছত এয়া দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা হৈছে। এই দাবী হাছিনা বেগমৰ, আৰু এতিয়া নিজৰ প্ৰাণৰ নিৰাপত্তাহীনতাত ভুগিছে হাছিনা বেগম। মানে জোনমণি ৰাভা বাইদেউৰ বিষয়লৈ চব জানো বুলি সিহঁতে মোক মাৰি পেলাবলৈ চেষ্টা কৰি আছে। মই যাতে যিকোনো জেগাত ক'ব নোৱাৰোঁ সেইখিনি মোক সিহঁতে মাৰিবলৈ পেনেল কৰি আছে বুলি মই জানিব পাৰিছোঁ। আৰু মই যিকোনো জেগাত আছোঁ সেইখিনি জেগাতে লখিমপুৰৰ মানুহ আহি পিছা কৰি আছে মোক, মোৰ ভয়ৰ কাৰণ হৈ পৰিছে। এতিয়া আপোনালোকৰ পৰা মই সুৰক্ষা বিচাৰি আছোঁ।
ডাক্তৰ সৰিতা তছনিৱালৰ হত্যাকাণ্ডী কিৰু মেছক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ৱাৰ্ড বয় কিৰুক বুধবাৰে দোষী সাব্যস্ত কৰিছিল আদালতে। ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰি দোষী সাব্যস্ত কৰিলে কিৰু মেছক। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰে দণ্ডিত হ'ল কিৰু মেছ। ১৫২ পৃষ্ঠাজোৰা ৰায়দাননামাযোগে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে সুদীৰ্ঘ ৯ বছৰীয়া গোচৰটোৰ এক প্ৰকাৰ অৱসান ঘটায় আৰু অভিযুক্ত কিৰু মেছক দোষী সাব্যস্ত কৰাৰ পাছতেই আদালতখনে তেওঁৰ বিৰুদ্ধে শাস্তিৰ পৰিমাণো ঘোষণা কৰে। এই জঘন্য হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা কিৰু মেছক সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ কথা ঘোষণা কৰে। আজি অনারেবল সেশন কোর্টে কিৰু মেছক সেকশন 302 IPC লাইফ ইমপ্রিজমেন্ট দিছে আৰু ফাইন দিছে অফ ₹5,000 আজীবন কাৰাবাস ৰিগৰাছ ইমপ্ৰিজনমেণ্ট এইটোৱে মিন কৰে যে তেখেতক আমাৰ যিটো IPC যিটো ধাৰা সেই হিচাপে 20 বছৰ বুজায়। ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছৰ ক্ষেত্ৰত মৃত্যুদণ্ড দিয়া হয়। কোর্টে ডিসাইড করেছে ইট ইজ নট এ কেস অফ এ রেয়ারেস্ট অফ এ রেয়ার কেস। অৱশ্যে ন্যায়ালয়ৰ এই ৰায়ৰ পাছত সৰিতা তছনিৱাল পক্ষৰ চৰকাৰী অধিবক্তা শ্যাম দত্তই আনগৰাকী অভিযুক্তৰ শাস্তিৰ বাবেও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত নকল সোণৰ নেক্সাছ নকল সোণৰ বেহাত নামি পৰিছে আচল পুলিচ। কেৱল পুলিচেই নহয়, জড়িত আছে ৰাজনৈতিক নেতাও। লখিমপুৰৰ বঙালমৰাৰ পৰাই শিপাইছে এই নকল সোণ। ৰাজ্যত নকল সোণৰ নেক্সাছ। নেক্সাছত ইমান দিনে আপোনাৰ দৰে বহুতে ভাবি আহিছিল কেৱল দাগী অপৰাধীয়ে চলাই আহিছে নকল সোণৰ বেহা। কিন্তু শেহতীয়া কাণ্ড কাৰখানাত স্পষ্ট হৈ পৰিছে নকল সোণৰ বেহাত নামি পৰিছে আচল পুলিচ। কেৱল পুলিচেই নহয়, জড়িত আছে ৰাজনৈতিক নেতাও। নকল সোণৰ ব্যৱসায়ে কঁপনি তুলিছে লখিমপুৰ বিজেপিত। নকল সোণৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ তুলি লখিমপুৰ বিজেপি সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষ শ্বহীদ আলীক দলৰ পৰা বহিষ্কাৰৰ দাবী তুলিলে খোদ সংগঠনৰ নেতাই। ইফালে নকল সোণৰ নেক্সাছত নাম সাঙুৰ খাই পৰা লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধেও কঠোৰ শাস্তিৰ দাবী তুলিছে ভিন্ন দল সংগঠনে। লখিমপুৰ আৰক্ষীৰ তাত নকল সোণ সৰবৰাহকাৰীৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি আছে। আজি নগাঁৱত এই ধৰণৰ সম্পৰ্কবিলাক আছে। কিয় এইবোৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কয় যে আৰক্ষী মোৰ। আপুনিতো নিজে কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰক্ষী আপোনাৰ। যে আপোনাৰ নেতৃত্বত থকা আপোনাৰ অধীনত থকা আৰক্ষীয়ে ইমান বেয়া কাম কৰিব পাৰেনে? ইফালে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৱে প্ৰতিপন্ন কৰিলে নকল সোণৰ এই নেক্সাছ কিমান ভয়ংকৰ। এটা কথা স্পষ্ট হৈ পৰিছে, লখিমপুৰৰ পৰাই শিপাইছে এই নকল সোণৰ বেহা। লখিমপুৰৰ বঙালমৰাৰ পৰা পৰিচালিত হৈ আহিছে নকল সোণৰ বৃহৎ ব্যৱসায়। লখিমপুৰৰ পৰা শোণিতপুৰ পৰ্যন্ত শিপাইছে নকল সোণৰ বেহা। শোণিতপুৰৰ চাৰিদুৱাৰ গোদামঘাটত মছজিদৰ সমীপৰ শামছুল আলী নামৰ লোকজনৰ ঘৰত নিশা আৰক্ষীয়ে চলাইছিল অভিযান। ইয়াৰ পিছতে আৰক্ষীয়ে জব্দ কৰিলে 1 কিলোগ্ৰাম ওজনৰ নকল সোণ। পোৱা বাহুল্য এই সোণখিনিও সৰবৰাহ হৈছিল লখিমপুৰৰ পৰাই। ধনেশ্বৰ কলিতাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ প্ৰতিবাদকাৰী মহিলাক চৰ সোধালে আৰক্ষীয়ে। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহাৰ পাছতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ প্ৰতিবাদকাৰীসকলৰ আৰু তাৰ পিছতে এগৰাকী মহিলাক প্ৰচণ্ড জোৰে চৰ সোধালে আৰক্ষীয়ে। দৃশ্য দেখুৱাইছোঁ। পঞ্জাৱত সংঘটিত হৈছে এই ঘটনা। গুৰদাসপুৰ জিলাত বলপূৰ্বকভাৱে উচ্ছেদ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছিল কৃষকসকল আৰু কৃষকসকলৰ পত্নী আৰু আন আন মহিলাসকলকো তাত দেখা গৈছিল। তাৰ মাজতে হঠাৎ আৰক্ষীৰ সৈতে কিছু হতাহতিৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু সেই হতাহতিৰ মাজতে এজন আৰক্ষীয়ে প্ৰচণ্ড জোৰে এটা চৰ সোধালে এগৰাকী মহিলাৰ গালত। এয়া পঞ্জাৱৰ গুৰদাসপুৰৰ দৃশ্য দেখুৱাইছোঁ। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধৰ পাছতেই এই ভয়ংকৰ অৱস্থাৰ সূত্ৰপাত ঘটিল।
আৰু এয়া আছিল আজিৰ অপৰাধনামা। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।